শিক্ষকসকল, আজি মই তোমালোকক সপ্তম শ্ৰেণী বিষয় গণিত অধ্যায় 1 সংখ্যাৰ পৰিচয় অখণ্ড সংখ্যা ইন্ট্ৰডাকশ্যন অফ নাম্বাৰছ ইন্টিজাৰ্ছৰ বিষয়ে ক'বলৈ ওলাইছোঁ। অখণ্ড সংখ্যাৰ বিষয়ে জনাৰ আগতে আমি আৰু কেইটামান সংখ্যাৰ বিষয়ে জানি ল'ব লাগিব। এয়া হৈছে স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ, পূৰ্ণ সংখ্যা হোল নাম্বাৰ, তাৰপিছত যোগাত্মক অভেদ এডিটিভ আইডেন্টিটি, যোগাত্মক বিপৰীত এডিটিভ ইনভাৰ্স, তাৰোপৰি ধনাত্মক সংখ্যা, ঋণাত্মক সংখ্যা আদিৰ বিষয়ে জানিব লাগিব। এতিয়া আহোঁ স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ। এয়া চোৱা বৰ্ডত লিখি দিছোঁ, স্বাভাৱিক সংখ্যা ইংৰাজীত কয় স্বাভাৱিক সংখ্যাৰ নেচাৰেল নাম্বাৰ। কি বুলি কয়? নেচাৰেল নাম্বাৰ। 1, 2, 3, 4 আদি সংখ্যাবোৰকে স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ বোলে। কাক নেচাৰেল নাম্বাৰ বোলে? যে 1, 2, 3, 4 আদি, তাৰমানে 1, 2, 3, 4, 5, 6 আদি সংখ্যাবোৰকে স্বাভাৱিক সংখ্যা বোলে। স্বাভাৱিক সংখ্যাৰ আৰম্ভণি আছে কিন্তু শেষ নাই। তুমি আগবাঢ়ি গৈ থাকিলে, আগবঢ়াই গৈ থাকিলে স্বাভাৱিক সংখ্যা বাঢ়ি গৈ থাকিব, ক'ত শেষ হৈছে তুমি ক'ব নোৱাৰা। সেইকাৰণে মন কৰিবা যে স্বাভাৱিক সংখ্যাৰ আৰম্ভণি আছে কিন্তু শেষ নাই। আগবাঢ়ি গৈ থাকিলে বাঢ়ি গৈ থাকিব। অৰ্থাৎ 1ৰ পিছত 2, 2ৰ পিছত 3, 3ৰ পিছত 4 ইত্যাদি। সাধাৰণতে স্বাভাৱিক সংখ্যা বুলি ক'লে শূন্যক লোৱা নহয়। মনত ৰাখিবা যে স্বাভাৱিক সংখ্যা বুলি ক'লে আমি শূন্যক নলওঁ, শূন্যক লোৱা নহয়। তোমালোকে সাধাৰণতে বিদ্যালয় পৰ্যায়ত এটা প্ৰশ্নৰ উত্তৰ দিবলগীয়া হয়। প্ৰশ্নটো কি জানানে? প্ৰশ্নটো হৈছে যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? ইয়াৰ উত্তৰ হৈছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1। গতিকে তোমালোকে স্বাভাৱিক সংখ্যা সম্পৰ্কে নিশ্চয় এটা ধাৰণা কৰিব পাৰিছা। এইবাৰ আহোঁ আমি পূৰ্ণ সংখ্যা হোল নাম্বাৰ। মন কৰিবা, শূন্যকে ধৰি সকলো স্বাভাৱিক সংখ্যাকে পূৰ্ণ সংখ্যা বোলে। কি বুলি ক'লো? শূন্যকে ধৰি, শূন্যও থাকিব লগত আৰু স্বাভাৱিক সংখ্যাবোৰ থাকিব। গতিকে শূন্যকে ধৰি সকলো স্বাভাৱিক সংখ্যাকে পূৰ্ণ সংখ্যা অৰ্থাৎ হোল নাম্বাৰ বোলে। পূৰ্ণ সংখ্যা বুলিলে এনেদৰে লিখা হয়, পূৰ্ণ সংখ্যা 0, 1, 2, 3, 4 অৰ্থাৎ 0, 1, 2, 3, 4, 5, 6 আদি। মনত ৰাখিবা স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যাৰ অন্তৰ্গত। পূৰ্ণ সংখ্যা বুলি ক'লে শূন্য আৰু স্বাভাৱিক সংখ্যাক একেলগে লগ লগাই আমি পূৰ্ণ সংখ্যা বুলি কওঁ। তোমালোকে পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰতো এটা প্ৰশ্নৰ সন্মুখীন হোৱা। প্ৰশ্নটো কি জানানে? যে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি? উত্তৰ হৈছে যে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0। তোমালোকে বিভিন্ন পৰীক্ষাত এইটো প্ৰশ্ন পোৱা যে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি? উত্তৰ আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0। এইবাৰ আহোঁ যোগাত্মক অভেদলৈ। যিকোনো পূৰ্ণ সংখ্যাৰ লগত 0 যোগ কৰিলে সেই পূৰ্ণ সংখ্যাটোৱে পোৱা যায়। যিকোনো পূৰ্ণ সংখ্যাৰ লগত যদি আমি 0টো যোগ কৰি দিওঁ, উত্তৰত সেই পূৰ্ণ সংখ্যাটোৱে পাম। ইয়াত উদাহৰণ যেনে 15 + 0 = 15। 15ৰ লগত যদি 0 যোগ কৰা উত্তৰ কি পাবা? 15। বা আকৌ যদি 0ৰ লগত 15 যোগ কৰা উত্তৰ কি পাবা? 15। অৰ্থাৎ 0 + 15 = 15। অৰ্থাৎ 0টো হৈছে পূৰ্ণ সংখ্যাৰ অভেদ। এতিয়া যোগাত্মক বিপৰীত এডিটিভ ইনভাৰ্স। দুটা সংখ্যাৰ যোগফল 0 হ'লে এটা আনটোৰ যোগাত্মক বিপৰীত সংখ্যা বোলে। কি ক'লো? যে যদি দুটা সংখ্যাৰ যোগফল 0 হয় তেন্তে এটা আনটোৰ বিপৰীত যোগাত্মক বিপৰীত সংখ্যা বোলে। ইয়াৰ পিছত মই তোমালোকক ধনাত্মক সংখ্যা, ঋণাত্মক সংখ্যা আদিৰ বিষয়ে কওঁ। ধনাত্মক সংখ্যাৰ বিষয়ে কৈছোঁ। বৰ্ডত দেখা পাইছা, ধনাত্মক সংখ্যা 0তকৈ ডাঙৰ সংখ্যাবোৰক ধনাত্মক সংখ্যা বোলে। 0তকৈ ডাঙৰ সংখ্যাবোৰক ধনাত্মক সংখ্যা বোলে। চোৱা যেনে অৰ্থাৎ উদাহৰণ 1, 2, 3, 4 তেনে 1, 2, 3, 4, 5, 6, 7, 8 ইত্যাদি। এইবাৰ আহিছোঁ ঋণাত্মক সংখ্যালৈ। 0তকৈ সৰু সংখ্যাবোৰক ঋণাত্মক সংখ্যা বোলে। যেনে -1, -2, -3, -4, -5, -6, -7 .
মনত ৰাখিবা ঋণাত্মক সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলি কোৱা নহয় নিগেটিভ নাম্বাৰবোৰক আমি নেচাৰেল নাম্বাৰ বুলি নকওঁ আকৌ কৈছোঁ মনত ৰাখিবা ঋণাত্মক সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলি কোৱা নহয় এবাৰ আহিছোঁ আমি অখণ্ড সংখ্যালৈ তোমালোকে মন কৰিলানে মূল বিষয়বস্তু অখণ্ড সংখ্যাৰ কথা ক'বলৈ যাওঁতে তোমালোকক স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা যোগাত্মক অভেদ যোগাত্মক বিপৰীত ধনাত্মক সংখ্যা ঋণাত্মক সংখ্যাৰ কথা কৈ লৈছোঁ তাৰপিছতহে আমি অখণ্ড সংখ্যালৈ আহিছোঁ তোমালোকৰ নিশ্চয় বুজি পোৱা সহজ হ'ব এতিয়া চোৱা অখণ্ড সংখ্যা অৰ্থাৎ ইন্টিজাৰ্ছ হয়নে ধনাত্মক সংখ্যা ঋণাত্মক সংখ্যা আৰু শূন্য একেলগে অখণ্ড সংখ্যা বোলে কি কাৰণে কৈছিলোঁ গম পাইছা অখণ্ড সংখ্যাৰ মাজত ধনাত্মক সংখ্যাও সোমাই আছে ঋণাত্মক সংখ্যাও সোমাই আছে আৰু শূন্যটোও সোমাই আছে সেইকাৰণে একেলগে কোৱা হৈছে ধনাত্মক সংখ্যা ঋণাত্মক সংখ্যা আৰু শূন্য একেলগে অখণ্ড সংখ্যা বোলে যেনে -6 -5 -4 -3 -2 -1 0 1 2 3 4 5 6 ... তোমালোকক এইখিনিতে মই আৰু এটা কথা কৈ লওঁ আমি স্বাভাৱিক সংখ্যা বা ধনাত্মক সংখ্যাৰ কথা কওঁতে 1 2 3 4 ... লিখিছিলোঁ ইয়াৰ আগত একো চিন নাছিলে হয়নে প্ৰকৃততে ইয়াৰ আগত এটা প্লাছ চিন থাকে আমি প্লাছ চিনটো বা যোগ চিনটো নিলিখোঁ ধনাত্মক সংখ্যাৰ ক্ষেত্ৰত কিন্তু ঋণাত্মক সংখ্যাৰ কথা ক'বলৈ যাওঁতে আমি সংখ্যাটোৰ আগত এই মাইনাছ চিনটো লিখিব লাগিব তেতিয়াহে তোমালোকে ঋণাত্মক সংখ্যা বুলি বুজি পাবা সেইকাৰণে -1 -2 -3 -4 ... লিখা হৈছে এতিয়া মই তোমালোকক আকৌ এবাৰ অখণ্ড সংখ্যাৰ কথাটো কৈ দিছোঁ মনত ৰাখিবা বুজি পাবা ধনাত্মক সংখ্যা ঋণাত্মক সংখ্যা আৰু শূন্য একেলগে অখণ্ড সংখ্যা বোলে যেনে -6 -5 -4 -3 -2 -1 0 1 2 3 4 5 6 ... মনত ৰাখিবা স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যাৰ অন্তৰ্গত কিয় কোৱা হৈছে স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যাৰ অন্তৰ্গত আমি পূৰ্ণ সংখ্যা কওঁতে 0 ৰ পৰা আৰম্ভ কৰিছিলোঁ 0 1 2 3 4 ... কিন্তু স্বাভাৱিক সংখ্যা বুলি কওঁতে কি কৈছিলোঁ 1 ৰ পৰা আৰম্ভ কৰিছিলোঁ 1 2 3 4 5 6 ... আৰু কৈছিলোঁ যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি 1 পূৰ্ণ সংখ্যা বুলি কওঁতে 0 ৰ পৰা আৰম্ভ কৰিছিলোঁ অৰ্থাৎ 0 আৰু স্বাভাৱিক সংখ্যাবোৰক একেলগে আমি পূৰ্ণ সংখ্যা বোলো আৰু সেইকাৰণে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি আছিলে 0 বা শূন্য তোমালোকৰ চাগৈ ধাৰণাটো স্পষ্ট হৈছে সেইকাৰণে ইয়াত লিখিছোঁ যে মনত ৰাখিবা স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যাৰ অন্তৰ্গত আৰু পূৰ্ণ সংখ্যাবোৰ অখণ্ড সংখ্যাৰ অন্তৰ্গত আমি কৈছিলোঁ যে 0 স্বাভাৱিক সংখ্যা ধনাত্মক সংখ্যা আৰু ঋণাত্মক সংখ্যা মিলি পেলাই আমাৰ কি হৈছে অখণ্ড সংখ্যা হৈছে এতিয়া তোমালোকে আৰু মনত ৰাখিবা যে শূন্যটো ধনাত্মকো নহয় শূন্যটো পজিটিভ নাম্বাৰো নহয় আৰু ঋণাত্মকো নহয় অৰ্থাৎ নিগেটিভ নাম্বাৰো নহয় ইয়াতে চোৱা তোমালোকে ধনাত্মক অখণ্ড সংখ্যাক ইংৰাজী পজিটিভ ইন্টিজাৰ্ছ বোলে ইংৰাজীত কি বুলি কয় পজিটিভ ইন্টিজাৰ্ছ আৰু ঋণাত্মক অখণ্ড সংখ্যাক ইংৰাজীত কি বুলি কয় নিগেটিভ ইন্টিজাৰ্ছ ধনাত্মক অখণ্ড সংখ্যাৰ উদাহৰণ হৈছে 1 2 3 4 5 6 ... মানে কি আৰু বহুত আছে আৰু 6 পিছত 7 6 পিছত 7 7 পিছত 8 এইবাৰ চোৱা ঋণাত্মক অখণ্ড সংখ্যাৰ উদাহৰণ হৈছে -7 -6 -5 -4 -3 -2 আদি আমি এনেকৈও ক'ব পাৰোঁ অৱশ্যে যে -1 -2 -3 -4 -5 -6 -7 -8 -9 মই আকৌ কৈ দিছোঁ তোমালোকক আকৌ কৈছোঁ ধনাত্মক সংখ্যা বা ধনাত্মক অখণ্ড সংখ্যা ধনাত্মক সংখ্যাই ধনাত্মক অখণ্ড সংখ্যা ঋণাত্মক সংখ্যা বা ঋণাত্মক অখণ্ড সংখ্যা ঋণাত্মক সংখ্যাই ঋণাত্মক অখণ্ড সংখ্যা আৰু শূন্যক একেলগে অখণ্ড সংখ্যা ইন্টিজাৰ্ছ বোলে মনত ৰাখিবা আকৌ কৈ দিছোঁ ধনাত্মক সংখ্যা বা ধনাত্মক অখণ্ড সংখ্যা
ঋণাত্মক সংখ্যা বা ঋণাত্মক অখণ্ড সংখ্যা আৰু শূন্য একেলগে অখণ্ড সংখ্যা ইংৰাজীত ইন্টিজাৰ্স বোলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অখণ্ড সংখ্যাৰ যিখিনি প্ৰাথমিক জ্ঞান মই তোমালোকক এই পাঠদানৰ দ্বাৰা দিবলৈ চেষ্টা কৰিছো। আশা কৰিছো তোমালোকে বুজিব পাৰিছা আৰু বুজিবলৈ চেষ্টা কৰিছা। আজিলৈ ইমানতে সামৰিছো।